নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ বন্ধ হ'ব নেকি ৰেচনৰ চাউল সুলভ মূল্যত যিসমূহ চাউল লাভ কৰে সেই চাউল বন্ধ হ'ব নেকি যিহেতু বৰ্তমান বন্ধ হৈছে সুলভ মূল্যত লাভ কৰা নিমখ চেনি আৰু দাইল বন্ধ হৈ গৈছে তাৰ পাছতেই জনতাৰ মাজত হাহাকাৰ লাগিছে যদি ৰেচনৰ চাউল বন্ধ হয় তেনেহলে কি হ'ব জনতাৰ এই মুহূৰ্তত আমি সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো আটাইতকৈ ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে বন্ধ হ'ব নেকি ৰেচনৰ চাউল বন্ধ হ'ব নেকি বন্ধ হ'ল চেনি নিমখ দাইল এই মুহূৰ্তত জনাই গৈছো ৰাজ্যৰ জনতাৰ মাজত হাহাকাৰ আটাইতকৈ ডাঙৰ খবৰ চাউল বন্ধ হ'ব বুলি চিন্তিত হৈ পৰিছে এতিয়া সমগ্ৰ ৰাজ্যবাসী চিন্তিত হৈ পৰিছে কিন্তু চিন্তাৰ কোনো কাৰণ নাই পূৰ্বৰ দৰে ৰাজ্যবাসীয়ে লাভ কৰিব ৰেচনৰ চাউল এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক আমি জনাই যোৱাৰ চেষ্টা কৰিছো যিহেতু বন্ধ হৈছে নিমখ চেনি আৰু দাইল সুলভ মূল্যৰ যিসমূহ সামগ্ৰী লাভ কৰিছিলে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নিমখ চেনি আৰু দাইল 100 টকাতে লাভ কৰিছিলে সেই সামগ্ৰীসমূহ বৰ্তমান বন্ধ হৈ পৰিছে তাৰ পাছতে যদি আমি চাও তেনেহলে জনতাৰ মাজত হাহাকাৰ লাগিছিলে প্ৰশ্ন উত্থাপন হৈছিল যে চাউল বন্ধ হ'ব নেকি কৰবাত কিন্তু এতিয়া চিন্তা কৰিব নালাগে পূৰ্বৰ দৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলে লাভ কৰিব চাউল লাভ কৰিব আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে এয়া এক ডাঙৰ খবৰ যে চাউল আপোনালোকে লাভ কৰিব পূৰ্বৰ দৰে লাভ কৰিব চিন্তাৰ কোনো কাৰণ নাই চিন্তা নকৰিব হাহাকাৰ কোনো কাৰণ নাই কিয়া কাৰণ পূৰ্বৰ দৰে কিন্তু আপোনালোকে লাভ কৰিব এতিয়া চাউল লাভ কৰিব আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ ডাঙৰ খবৰ যে চাউল বন্ধ হ'ব বুলি এক প্ৰকাৰে হাহাকাৰ লাগিছিলে কিন্তু চিন্তা কৰিব নালাগে পূৰ্বৰ দৰে আপোনালোকে লাভ কৰিব চাউল লাভ কৰিব এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে লাভ কৰিব ডাঙৰ খবৰ যে বন্ধ নহয় চাউল বন্ধ নহয় পূৰ্বৰ দৰে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চাউল এই মুহূৰ্তত আমি সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ যিহেতু বৰ্তমান নিমখ চেনি আৰু দাইল বন্ধ হৈ পৰিছে 100 টকাতে সমগ্ৰ যিসকল আচলতে হিতাধিকাৰী আছিল ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছিল সেই হিতাধিকাৰী সকলে 100 টকা লাভ কৰিছিল দাইল চেনি আৰু নিমখ কিন্তু সেই সামগ্ৰীসমূহ বৰ্তমান বন্ধ হৈ পৰিছে কিন্তু তাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল যে কৰবাত বাৰু চাউল বন্ধ হৈ পৰিব নেকি যদি চাউল বন্ধ হৈ পৰে তেনেহলে কি হ'ব জনতাৰ আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক কিন্তু এতিয়া কোনো চিন্তাৰ কাৰণ নাই কাৰণ ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে প্ৰত্যেক গৰাকী হিতাধিকাৰীয়ে পূৰ্বৰ দৰে লাভ কৰিব চাউল আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ এটা ডাঙৰ খবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ চাউল বন্ধ নহয় চাউল আপোনালোকে পূৰ্বৰ দৰে লাভ কৰিব কোনো চিন্তাৰ কাৰণ নাই কিয়নো পূৰ্বৰ দৰে আপোনালোকে লাভ কৰিব সেই চাউল যিসকলৰ ৰেচন কাৰ্ডখন আছে সেই ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ কালি 1 জুন আছিল আৰু কালিৰ পৰা বন্ধ হৈ পৰিছে সুলভ মূল্যৰ চেনি দাইল আৰু নিমখ 100 টকাত লাভ কৰিছিল জনতাই কিন্তু সেয়া বৰ্তমান বন্ধ হৈ পৰিছে কিন্তু তথাপিও চিন্তাৰ কাৰণ নাই কাৰণ জনতাৰ মাজত সেই সামগ্ৰীসমূহ সেই তিনিবিধ সামগ্ৰী বন্ধ হৈ পৰাৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছিল যে কৰবাত বাও চাউলো বন্ধ হৈ পৰিব নেকি কিন্তু এতিয়া আৰু চিন্তা কৰিব নালাগে পূৰ্বৰ দৰে আপোনালোকে লাভ কৰিব যাৰ ৰেচন কাৰ্ড আছে সেই হিতাধিকাৰী সকলে লাভ কৰিব চাউল লাভ কৰিব আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ ডাঙৰ খবৰ